অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত ইতিমধ্যে যোৱাকালিৰ পৰা যিটো এটা অতি অমানৱীয় জঘন্য সিদ্ধান্ত লৈছে যে 10,000 টকা জমা নিদিলে এতিয়াৰ পৰা কেঞ্চাৰ ৰোগীসকলে অৰ্থাৎ কৰ্কট ৰোগীসকলে তাত ভৰ্তি হ'ব নোৱাৰিব। এখন চৰকাৰী চিকিৎসালয়, যিখন চিকিৎসালয় প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল যে কৰ্কট ৰোগীসকলক, কাৰণ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ তুলনাত অসমৰ কৰ্কট ৰোগীৰ অনুপাত বেছি। 1 লাখ কৰ্কট ৰোগীৰ যদি ভাৰতবৰ্ষত 97% অৰ্থাৎ সৰ্বভাৰতীয় গড়টো যদি 97 গৰাকী, তাৰ বিপৰীতে অসমত কিন্তু 114 গৰাকী, অৰ্থাৎ সৰ্বভাৰতীয় তুলনাত অসমত আটাইতকৈ বেছি কৰ্কট ৰোগীৰ সংখ্যা। গতিকে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জন্ম হৈছিল আৰু আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে অসম চৰকাৰ আৰু টাটা ইনষ্টিটিউটে অসমত কেঞ্চাৰ ৰোগীৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিলে। কিন্তু আমি দেখিলোঁ যে অসমৰ দৰে এখন অৰ্থনৈতিকভাৱে জুৰুলা ৰাজ্যত আজিৰ দিনটোত 1250 টকা অৰুণোদয়ৰ কাৰণে গাঁৱৰ মানুহ বাট চাই থাকিব লাগে। আজিৰ দিনটোত অসমৰ বিত্তীয় অৱস্থা অতি তথৈবচ। সেই অৱস্থাত যিকোনো প্ৰকাৰে দুবেলা দুমুঠি খাই জীয়াই থাকিবৰ কাৰণে চিন্তা কৰা গাঁৱৰ ৰোগীসকল, বিশেষভাৱে শদিয়াৰ পৰা ধুবুৰীলৈকে এই গাঁৱৰ ৰোগীসকলে এতিয়া 10,000 টকা জমা নিদিয়াকৈ চৰকাৰী এই কৰ্কট ৰোগ প্ৰতিষ্ঠানত এতিয়া তেওঁলোকে দৰ্জাৰ ভিতৰত সোমাবই নোৱাৰিব। 10,000 টকা দিলেহে তেওঁলোকক থাকিবলৈ দিয়া হ'ব। এইটো অতি এটা জঘন্য সিদ্ধান্ত। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে জানে যে যোৱাকালিৰ পৰা যিবিলাক কথা চৰ্চা হৈ আছে, যিখন তেওঁলোকে সিদ্ধান্ত আৰু নটিফিকেশ্যন দিছে যে জেনেৰেল বেডৰ মাচুল 200ৰ পৰা 1500 কৰা হৈছে, ছিংগুল কেবিনৰ মাচুল 3,000ৰ পৰা 4500, শ্বেয়াৰিং কেবিন 2,000ৰ পৰা 3,000, ICUত 1500ৰ পৰা 4,000, চিটি স্কেন 4500ৰ পৰা 6,500। গতিকে এই গোটেই যিকেইটা সিদ্ধান্ত, এই সিদ্ধান্তকেইটা তাৎক্ষণিকভাৱে আমি বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আমাৰ অসম চৰকাৰলৈ এটা প্ৰশ্ন যে আপোনালোকে লোনটো ল'লেই আজিৰ দিনটোত জন্ম হোৱা এটি শিশুৰ মূৰৰ ওপৰত 36,000 টকা ধাৰ, 1.5 লাখ কোটি টকা আজিৰ অসমৰ মানুহৰ মূৰৰ ওপৰত ধাৰৰ বোজা। লোন লৈ আপোনালোকৰ জোৰা নমৰিল, তাৰ পাছত হেলমেট নিপিন্ধাৰ নামত আপোনালোকে ৰাজপথত পুলিচ নমাই মানুহৰ পৰা কিমান অত্যাচাৰ কৰি পইচা তুলিছে। ট্ৰেক্টৰ এখনে পথাৰত হাল বাই থকা অৱস্থাতো তেওঁলোকক ফাইন লগোৱা হৈছে। তাৰ বিপৰীতে মদ বিক্ৰী কৰি আপোনালোকে গাঁৱে ভূঞে মদৰ দোকান খুলি আপোনালোকে টেক্স তুলিছে মানুহৰ পৰা। তাৰ পাছতো আপোনালোকৰ জোৰা মৰা নাই। এতিয়া জীৱন মৃত্যুৰে যুঁজা কেঞ্চাৰ ৰোগী কেইজনো আপোনালোকৰ পৰা হাত সাৰি নগ'ল। এতিয়া কেঞ্চাৰ ৰোগী কেইজনৰ মাচুলো আপোনালোকে বৃদ্ধি কৰিব লগা হ'ল। তাৰ পাছত আপোনালোকে কয় যে এখন স্বাৱলম্বী ৰাজ্য, এই ৰাজ্যখন আপোনালোকে ভাৰতবৰ্ষৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন বনাব। অলপ দিনৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে লোন কাক দিয়ে? যাৰ কেপাচিটি থাকে। ইমান কেপাচিটি থকা এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী, গতিকে আপোনাৰ ইমান কেপাচিটি থকা বুলি আপুনি দম্ভালি মাৰে, তাৰপিছত কিন্তু কেঞ্চাৰ পেচেণ্ট কেইজনক এনেকৈ আপোনালোকে 3 গুণ 4 গুণ মাচুল বঢ়াই দিবলগীয়া হৈছে। কি কাৰণে, কি অৱস্থাত এনেকুৱা সিদ্ধান্ত ল'ব লগা হৈছে? গতিকে আমাৰ এটাই কথা স্পষ্ট যে কোনো কাৰণত কেঞ্চাৰ ৰোগীসকলৰ মাচুল বৃদ্ধিৰ সেই হঠকাৰী আৰু জঘন্য সিদ্ধান্ত আমি মানি নলওঁ। গতিকে ৰোগীৰ জীৱনক লৈ হেতালি খেলা সিদ্ধান্ত কেতিয়াও হ'ব নোৱাৰে। দৰকাৰ হ'লে যি শিতানত যেনেকৈ লাগিলে তেওঁলোকে ফাণ্ড ৰিডিউচ কৰক, তথাপিও তেওঁলোকে ৰোগীৰ ক্ষেত্ৰত এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰিব। এই কথাটো আমি সকীয়াই দিছোঁ আৰু সকলো ৰাইজকে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিবৰ কাৰণে দাবী জনাই তাৎক্ষণিকভাৱে অসম চৰকাৰে উদ্যোগ লৈ এই কেঞ্চাৰ প্ৰতিষ্ঠানৰ যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত, এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।